মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো ইতিহাসৰ প্ৰথম চেপ্টাৰটো আছে, এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই আলোচনা কৰিম। আৰু যিখিনি MCQ, কাৰণ তোমালোকে গমে পাইছা আজিকালি 50% MCQ থাকে, অৰ্থাৎ 90 নম্বৰৰ ভিতৰত 45টা MCQ থাকে। গতিকে MCQৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। গতিকে চেপ্টাৰ 1 ইতিহাসৰ MCQখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, ভাৰতৰ ঔপনিৱেশিক সাম্ৰাজ্য স্থাপন কৰিছিল। ইয়াত 4টা অপশ্যন আছে। 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ক্লাইভ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ইয়াৰ উত্তৰটো কি হ'ব? ৰবাৰ্ট ক্লাইভ। নেক্সট প্ৰশ্নটোলৈ আহোঁ। নেক্সট 2 নম্বৰ প্ৰশ্নটোলৈ আহা। তোমালোকে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? গতিকে চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোক অৱগত কৰাব বিচাৰো যে আমাৰ যিটো অনলাইন টিউশ্যন ইতিমধ্যে হৈ আছে আৰু এটা অফাৰ চলি আছে। মাত্ৰ 299 টকা পেমেণ্ট কৰিলে তোমালোকে এবছৰ পঢ়িব পাৰিবা। য'ত 999 টকা আছিল, এতিয়া 70% অফাৰ দিয়া গৈছে, মাত্ৰ 299 টকা। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাই আছে তোমালোকে, মই তথাপিও লিখি দিছো 9394628219। এই নাম্বাৰটো তোমালোকে হোৱাটছএপত SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন দিবা। আৰু অনলাইন ক্লাছ কৰিলে তোমালোকে কৰিব পাৰিবা। 8, 9, 10 অনলাইন ক্লাছ হৈ আছে। ক্লাছবিলাক ৰাতি হ'ব। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আমি পঢ়াওঁ। গতিকে লাইভ ক্লাছ হ'ব। কোনো ছাত্ৰ-ছাত্ৰী ইচ্ছুক হ'লে হোৱাটছএপ নম্বৰত SMS কৰিবা। ঠিক আছে, আমি আগবাঢ়িব পাৰোঁ। গতিকে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? 1857 চনত। তাৰপিছৰ প্ৰশ্নটো আছে, এলাহাবাদ চুক্তি কিমান চনত হৈছিল? এলাহাবাদ চুক্তি হৈছিল 1765 খ্ৰীষ্টাব্দত। গতিকে এই এনচাৰটো হ'ব যিটো আমাৰ বি অপশ্যন আছে, বি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। এ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 1765। নেক্সট প্ৰশ্নটো আগবাঢ়িব পাৰোঁ। পৰাধীন ভাৰতৰ ব্ৰিটিছ আইনক কেইটা ভাগত ভাগ কৰিব পাৰি? অপশ্যন 4টাৰ ভিতৰত যদি আমি চাওঁ, শুদ্ধ উত্তৰ হ'ব চিটো 2টা ভাগত ভাগ কৰিব পাৰি। 5 নম্বৰ প্ৰশ্নটো হৈছে, ফৰ্ট উইলিয়াম নামটো কাক সন্মানাৰ্থে বা কাৰ সন্মানাৰ্থে ৰখা হৈছিল? এইটো হৈছে তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা হৈছিল ফৰ্ট উইলিয়াম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো আহিছো, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল? বেহা বেপাৰ কৰা, অৰ্থাৎ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু তোমালোকে এনচাৰখিনি যদি বিচাৰে তেতিয়াহ'লে আমাৰ হোৱাটছএপ চেনেল এটা আছে। তোমালোকে ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেল বুলি পাবা ক্লাছ 9ৰ। তাতে তোমালোকে চেনেলটোত জইন হ'লে কুৱেশ্যন এনচাৰবিলাক তাতে পাই থাকিবা। আৰু অনলাইন ক্লাছত জইন হ'লে আটাইখিনিয়ে পাবা, নোটছ পাতি সম্পূৰ্ণ, লগতে ক্লাছবিলাকো পাই থাকিবা। লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা। নেক্সট হ'ল 7 নম্বৰ প্ৰশ্নটো, ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল কিমান চনত? ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। 7 নম্বৰ উত্তৰটো হ'ব চিটো। 8 নম্বৰ প্ৰশ্নটো আহা, উইলিয়াম হকিন্স কিমান খ্ৰীষ্টাব্দত জাহাংগীৰৰ সাক্ষাৎ কৰিছিল? 1608 খ্ৰীষ্টাব্দত। 8 নম্বৰৰ শুদ্ধ উত্তৰ বিটো হ'ব। 9 নম্বৰ প্ৰশ্নটো আছে, দ্বিতীয় চাৰ্লছৰ বিয়া কৰোৱা ৰাজকুমাৰীগৰাকীৰ নাম কি? সেইটো হৈছে কেথেৰিন। গতিকে অপশ্যন হ'ব 9 নম্বৰৰ বিটো। তাৰপিছত 10 নম্বৰ প্ৰশ্নলৈ আহিছো, ভাৰত চৰকাৰ আইনখন কোনে প্ৰণয়ন কৰিছিল? ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। বহুতে ভাৰত চৰকাৰে প্ৰণয়ন কৰা বুলি লিখি থৈ আহে, গতিকে মনত ৰাখিবা চিটো হ'ব ব্ৰিটিছ চৰকাৰে এই আইনখন প্ৰণয়ন কৰিছিল। 11 নম্বৰ প্ৰশ্নটো আহিছো, ভাৰতীয় পৰিষদ আইন কিমান খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল? সেইটো হৈছে 1861 খ্ৰীষ্টাব্দত। গতিকে অপশ্যন হ'ব চিটো শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো আহা, চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? বাহাদুৰ শ্বাহ আছিল। তাৰপিছৰ প্ৰশ্নটো আছে, জলপথে পৃথিৱী পৰিভ্ৰমণ কৰা ইংৰাজ নাবিকজনৰ নাম কি? ফ্ৰান্সিছ ড্ৰেক। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম উদ্দেশ্য কি আছিল? বেহা বেপাৰ। তাৰপিছৰ প্ৰশ্নটো আছে, কলকাতাৰ বাণিজ্যিক কেন্দ্ৰটোৰ নাম কি? ফৰ্ট উইলিয়াম। তাৰপিছৰ প্ৰশ্নটো, জন মিল্ডেন হলে কেতিয়া ভাৰতত প্ৰৱেশ কৰিছিল? 1599। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? 1600 খ্ৰীষ্টাব্দত। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইকেইটা প্ৰশ্ন ভালদৰে চাবা আৰু বুজি পাইছা। আৰু আমি ইতিমধ্যে অনলাইন ক্লাছত এইবিলাক সকলো পঢ়াইছোৱেই। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ তাত এতিয়ালৈকে জইন হোৱা নাই, তোমালোকে জইন হৈ চোৱা, নিশ্চয় ভালে পাবা। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী জইন হৈছে আৰু এটা সুবিধা হৈছে, কিয়নো 299 টকা পেমেণ্ট কৰিলে এতিয়া
এবছৰ তোমালোকে পঢ়িব পাৰিবা য'ত তোমালোকৰ 70% কি আছে অফাৰ আছে য'ত 4টা বিষয় এটা দুটাও নহয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পাবা ৰুটিন আছে ৰুটিন বিলাক মতে আমি ক্লাছ বিলাক ৰাতি হয় গতিকে তোমালোকৰ সেইটো সুবিধা থাকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় এতিয়া হোৱাটছআপ নম্বৰ SMS কৰি তোমালোকে জইন হোৱা হোৱাটছআপ মই আকৌ এবাৰ লিখি দিছো 9394628219 ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই